নমস্কাৰ আমাৰ এই বিশেষ অনুষ্ঠান কোভিড কেয়াৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আমি যেহেতু একোজন বিশিষ্ট চিকিৎসকক আমি নিমন্ত্ৰণ কৰি আনো বৰ্তমান যেটো পৰিস্থিতি সেই পৰিস্থিতি সাপেক্ষে আমি আলোচনা কৰো আপোনাৰ যদি জানিবলগীয়া কিবা থাকে আপুনি আমালে ফোন কৰিব পাৰে আর স্বাগতম জানাইছো আজি আমি আমন্ত্রণ কৰি আনিছো ডক্টর ৰূপম দাস ডায়াবেটলজিস্ট স্বাগতম অনুষ্ঠানলৈ আপুনি শুনিছে হয় প্ৰথমতে মই আপোনাক প্ৰথম প্ৰশ্নটোৱে হ'ব যে আমালৈ সঘনাই যেটো আমাৰ এই কোভিড কেয়াৰ অনুষ্ঠানত সঘনাই এটা প্ৰশ্ন আহে আৰু সেই প্ৰশ্নটো সাধাৰণভাৱে এনেকুৱা ধৰণৰ হয় যে মই এগৰাকী ডায়াবেটিক ৰোগী মই কোভিড ভ্যাকচিন লব পাৰিম নে নোৱাৰিম যেহেতু মেগা কোভিড ভ্যাকচিনৰ এটা যোজনা চলি আছে গতিকে মই প্ৰথমতে আপোনাৰ পৰা সেই কথাখিনিকে জানি ল'ব বিচাৰিম নমস্কাৰ পোনপ্ৰথমতে ডায়াবেটিছ থাকিলে যে ভ্যাকচিন ল'ব নোৱাৰিব তেনেকুৱা ধৰণৰ কথা নাই আৰু প্ৰথম পৰ্যায়ত যেতিয়া ভ্যাকচিন দিবলৈ আৰম্ভ কৰিছিলে যোনসকল মানে এজেড পিপল আৰু বেলেগ ৰোগ যাৰ আছে যে ডায়াবেটিছ আছে হাইপাৰটেনশন আছে হাৰ্টৰ বেমাৰ আছে সেই সকল ৰোগীক প্ৰথম প্ৰাধান্য দিয়া হৈছিলে ভ্যাকচিনৰ কাৰণে সো ডায়াবেটিছ ৰোগী এজনে নিশ্চয়কৈ ভ্যাকচিন ল'ব পাৰিব আৰু লোৱাটো দৰকাৰহে কাৰণ ভ্যাকচিনৰ পৰা কোভিডৰ পৰা মানে বাচি থাকিবৰ কাৰণে এটা মেজৰ মানে এটা ৰাস্তা যোনটোৰে আমি কোভিডৰ পৰা বাচিব পাৰো আৰু ইনফ্যাক্ট বাচিব মানে ক'ব গ'লে কমপ্লিকেশনছৰ পৰা বাচাটো মানে বেমাৰটো নহব বুলি ক'ব নোৱাৰি ভ্যাকচিন লোৱাৰ পিছতো দেখা গৈছে দুই এজন মানে লোকৰ কোভিড হৈছে ইনফেকশনটো হৈছে কিন্তু কমপ্লিকেশন নহয় মানে এটা ঘৰতে থাকি পেলাই মেনেজ কৰিব পৰা এটা সিচুৱেশনত পাৰ হয় সো ভ্যাকচিন লোৱাটো খুবেই দৰকাৰ আৰু সবে ভ্যাকচিন ল'ব তাৰ কোনো তেনেকুৱা ধৰণৰ সাইড ইফেক্ট নহয় আৰু লোৱাটো দৰকাৰ নিশ্চয় গতিকে আমি আমাৰ দৰ্শকসকলক কওঁ যে আপোনালোকে যদিহে মধুমেহ ৰোগত ভুগিছে গতিকে ভ্যাকচিন ল'বলৈ আপোনালোকে চিন্তা কৰিব নালাগে ভ্যাকচিন লওক ভ্যাকচিন ল'বলৈ ওলাই আহক এতিয়া আমি আমাৰ কথাৰ মাজলৈ আহোঁ যেহেতু পৰিস্থিতি এতিয়াও একে আছে কিছু পৰিমাণে আজি 2% এটা কথা আহিছে কালি 2% কমিছে হ্ৰাস হৈছে কিন্তু এইখিনি সময় এনেকুৱা নহয় ডক্টৰ যে আমি আকৌ আগৰ দৰে ওলাই ফুৰিম ঘূৰি ফুৰিম এটা সাৱধানতাৰ নিশ্চিতভাৱে প্ৰয়োজনীয়তা আছে আপুনি ক'লে বেছি ভাল লাগিব কথাখিনি কিন্তু সমান্তৰালভাৱে মই আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম যে যেহেতু কোৱা হয় যে কোভিডত আক্ৰান্ত হোৱা এগৰাকী ৰোগীৰ যদি আনুষংগিক কিবা ৰোগ থাকে তাৰ ভিতৰত হয়তো তেওঁৰ হাইপাৰটেনশন থাকিব পাৰে তেওঁৰ হাই প্ৰেছাৰ থাকিব পাৰে তেওঁৰ ডায়াবেটিছ থাকিব পাৰে তেওঁলোকৰ বাবে কিমান ক্ৰিটিকেল হ'ব পাৰে এই সকলোখিনি কথা আপোনাৰ পৰা অকমান বিতংভাৱে জানিম হয় মানে এতিয়া কোভিডৰ সংখ্যাটো কমা মানে কোভিড নাইকিয়া হৈ গৈছে হেতু নহয় প্ৰথমতে আমি হেতু বস্তু বুজিব লাগে যদি এটা বেমাৰ মহামাৰী হিচাপে হৈছে বা পেন্ডেমিক হিচাপে বিশ্বজুৰি হৈছে হেতু কেতিয়াও শেষ হৈ নাযায় সংখ্যাটো কমি যাব আকৌ মাজে মাজে বাঢ়িব আকৌ কমিব আকৌ বাঢ়িব তাৰ পিছত এটা ষ্টেজ আহিব যে মানুহে সব যদি ভ্যাকচিনেটেড হয় বা এবাৰকে হলো কাৰবাৰ ইনফেকশন হৈ গৈছে কোভিডৰ তেতিয়া হলে প্ৰটেকশন থাকিব যে বেমাৰটো হলো মানে কমপ্লিকেশনছ নহয় কমপ্লিকেশনছ বুলি ক'লে কোভিডৰ কমপ্লিকেশন কৈছো মই ডায়াবেটিছ বাঢ়ি যোৱা বা হাইপাৰটেনশন বাঢ়ি যোৱাৰ কথা কোৱা নাই যদি কোভিড হয় তেতিয়া হলে মানুহৰ মৃত্যু হৈছে কোভিডৰ কমপ্লিকেশন হয় তো সেই কমপ্লিকেশন যদি নোহাকে থাকিব পাৰি তেনেহলে কোভিড ইনফেকশনটো এটা ভাইৰেল ইনফেকশনৰ নিচিনা জ্বৰ হয় সৰ্দি কাহ নিচিনা হয় হৈ পেলাই নাইকিয়া হৈ যাব তো হেতু ক্ষেত্ৰত যদিও সংখ্যাটো এতিয়া কমিছে কোভিডৰ আকৌ এটা থাৰ্ড ওয়েভ আহাৰ আশংকা আছে থাৰ্ড ওয়েভৰ কথা পাতিম আমি ডক্টৰ কিন্তু পাতিবলগীয়া এটা বিষয় থাৰ্ড ওয়েভ কিন্তু এইখিনি এটা ফোন আছে আমি লৈ লৈছো আমি আপোনাক এতিয়াৰ পৰিস্থিতিত তাৰ মানে কমিছে হয় 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 নিশ্চয় আমি যেহেতু ফোন লাইন খুলি থৈছো গতিকে এটা ফোন এইখিনিতে লৈ লৈছো স্বাগতম অনুষ্ঠানলৈ প্ৰশ্নটো কৰিব পাৰে আপোনাৰ ক'ৰ পৰা কৈছে হয় হেল্ল' কওক হেল্ল' কওক মোৰ তাৰমানে কোভিড হৈছিলে হেল্ল' শুনি আছো কৈ যাওক মোৰ কিমান দিন আগতে হৈছিলে কোভিড মে 28 তাৰিখে হৈছিলে মই মানে 10 দিন পিছত নিগেটিভ আহিছো ঘৰত কিন্তু মোৰ 29 তাৰিখৰ পৰা 28 তাৰিখে ভৰ্তি হলো 29 তাৰিখৰ পৰা পাইখানা হৈছে পাইখানা 3-4-5 বাৰলৈকে হৈ থাকে মাজে মাজে পেটটো কামাৰে অজিন নহয় পেটটো মানে পাইখানা হয়
মানে আপুনি ওলাই অহাৰ পাছত এতিয়াও পায়খানা আপোনাৰ হৈয়ে আছে নেকি? পায়খানা এতিয়াও হৈ আছে 29 তাৰিখৰ আনকি নিগেটিভ হ'ল কিন্তু পায়খানাটো এতিয়াও আহি আছে মানুহটো দুৰ্বল আচ্ছা নিগেটিভ হোৱা কিমান দিন হ'ল 29 তাৰিখে নিগেটিভ হৈছিলে নহয় 29 তাৰিখ মই 28 তাৰিখে ভৰ্তি হৈছোঁ 7 তাৰিখে নিগেটিভ হৈছে ভৰ্তি হৈছে সেই নিগেটিভ কেতিয়া হৈছে সেইটো সুধিছিলোঁ আপোনাক হা নিগেটিভ 7 তাৰিখে হৈছে 7 জুনত নিগেটিভ হৈছে 7 জুনত হয় হয় তাৰমানে এতিয়াও আপোনাৰ ধৰক নিগেটিভ হৈ এসপ্তাহ 10 দিনলৈ আপুনি ঘৰতে থকা দৰকাৰ আৰু এই সময়ত আপোনাৰ ধৰক যোনটো কৈছে যে পায়খানাটো হৈ আছে কেতিয়াবা কিছুমান ৰোগীৰ হয় কিন্তু পায়খানা নহ'বলৈ কিছু হয়তো দৱাই খাব লাগিব আপুনি পৰামৰ্শ লৈ চিকিৎসকৰ পৰামৰ্শ লৈ দৱাই খাব পাৰিব আৰু খোৱাটো খুব মছলাদাৰ বস্তু নাখাব মানে ব্লেণ্ড ডায়েট এটা খালে যে খুব পাতল ধৰণৰ বস্তু খালে যোনটোত পেটত জোৰ নপৰে তেনেকুৱা ধৰণৰ বস্তু খালে তেতিয়াহ'লে পায়খানাৰ হেৰিটো যোনটো হৈ আছে সেইটো লাহে লাহে কমি আহিব কাৰণ এইটো সময়ত বহু ষ্ট্ৰেছ থাকে আপোনাৰ ধৰক বেমাৰ এটা হৈ আহিছে প্লাছ মেণ্টেল ষ্ট্ৰেছ থাকে ফিজিকেল ষ্ট্ৰেছ থাকে তো তাৰ কাৰণে হজম শক্তিটো অলপমান কম হয় তাৰ ফলত এই এনেকুৱা ধৰণৰ কিছুমান লক্ষণ দেখা দিয়ে কেতিয়াবা আৰু যদি ধৰক একেবাৰে পানী পায়খানা বা হেৰি হয় তেতিয়াহ'লে আকৌ হস্পিটেলত মানে দেখুৱাটো দৰকাৰ হ'ব নিশ্চয় গতিকে এবাৰ আপুনি পাৰিলে চিকিৎসকৰো আপুনি আলোচনা কৰক আৰু লগতে আপুনি বিশেষকৈ খোৱাটো পৰামৰ্শ লোৱা দৰকাৰ আৰু খোৱাটো আপুনি অকণমান বাছ বিচাৰ কৰি এইকেইটা দিন খাওক বেছি মছলাজাতীয় খাদ্য নাখাব কাৰণ কিছু দুৰ্বলতা থাকে ভিতৰি কাৰণ আপোনাৰ বিশেষ বৰ এটা দিন হোৱা নাই আপুনি আৰোগ্য হোৱাৰ গতিকে এতিয়াও সম্পূৰ্ণৰূপে আৰোগ্য বুলি আপুনি ভাবি নলৈ খোৱা বোৱাত আপুনি অকণমান গুৰুত্ব প্ৰদান কৰক মই আৰু ফোন আছে লৈ লৈছোঁ এইখিনিতে স্বাগতম জনাইছোঁ অনুষ্ঠানলৈ প্ৰশ্নটো কৰিব পাৰে হয় হেল্ল' শুনিছে হেল্ল' হেল্ল' কওক প্ৰশ্নটো কৰক মোৰ একটু জানিব পাৰিব আপোনাৰ ওচৰত মানুহটো ডায়েবেটিছ বৰ্তমান নাই আগতে আছিলে এখন বৰ্তমানে ভেকচিন মানে ভেকচিন ল'ব পাৰিব নেকি সুধিছে আপুনি হয় ধন্যবাদ জনাইছোঁ আপোনাক ডাক্তৰ এইটোৱে প্ৰশ্ন আছিল যিটো মই প্ৰথমতে আপোনাক কৰিছিলোঁ সাধাৰণ ৰাইজৰ এইটোৱে প্ৰশ্ন ভেকচিন ল'ব পাৰিব ডায়েবেটিছ হয় ভেকচিন লোৱাত কোনো ভয় খাব নালাগে ডায়েবেটিছ থাকিলেও ল'ব পাৰে বা ডায়েবেটিছ নাথাকিলেও ভেকচিন ল'ব পাৰে আৰু প্ৰথমতেও আপোনাক মই জনাইছিলোঁ যে ভেকচিন লোৱাটো খুবেই জৰুৰী এই বেমাৰৰ পৰা মানে কমপ্লিকেশ্যনৰ পৰা বাচিবৰ কাৰণে তো ভেকচিনটো লোৱাত পলম নকৰিব যিমান সোনকালে পাৰে ভেকচিনটো ল'ব লাগে আপুনি আৰু আপোনাৰ পৰিয়ালবৰ্গ বা ওচৰ চুবুৰীয়া যিমানখিনি মানুহ আছে চবকে আপুনি সেইখিনি আজি ধৰক ডক্টৰৰ লগত এনেকুৱা ধৰণৰকৈ কথা পতা হৈছিল বুলি আপুনি ওচৰ চুবুৰীয়াসকলকো কৈ পেলাই ভেকচিন লোৱাৰ মানে ব্যৱস্থা কৰিব লাগে নিশ্চয় এটা সজাগতা আপুনি নিজেও আৰম্ভ কৰিব পাৰে হয়নে আমি আলোচনা কৰি যাম কিন্তু সময় যেহেতু এটি বিৰতিৰ হৈছে বিৰতি এটা ল'ম আৰু বহু ফোন আছে ডক্টৰ আমি সেইসমূহৰ উত্তৰ দিবলৈ আমি চেষ্টা কৰিম কিন্তু এইখিনি এটি বিৰতি লৈছোঁ নিশ্চয় যিহেতু আছোঁ আমি চিকিৎসক আমি কৈছোঁ যে বিশিষ্ট চিকিৎসকসকল আমাৰ সৈতে থাকে গতিকে ডক্টৰ ৰূপম দাস আমাৰ সৈতে আছে ফোন আমালৈ আহি আছে মই এইখিনিতে এটা ফোন লৈ ল'ব বিচাৰিম স্বাগতম জনাইছোঁ অনুষ্ঠানলৈ প্ৰশ্নটো কৰক হেল্ল' কওক মই চৌগাঁৱৰ পৰা কৈছোঁ শিৱসাগৰৰ পৰা কৈছোঁ মোৰ মানে 27 মিনিট কওক 27 মিনিট মোৰ কোভিড হৈছিলে ভালকে কওকচোন বুজাই কওক আমি বুজি পোৱা নাই আপোনাৰ ভালকে মাতটো অহা নাই 27 মিনিট মানে ধৰক কোভিড হৈছিলে কোভিড নিগেটিভ হ'ল এতিয়া কোভিডটো নিগেটিভ হ'ল এতিয়া কিন্তু বেজীটো কেতিয়া ল'ব পৰা হ'ব 27 মিনিট আপোনাৰ কোভিড হৈছিল আপোনাৰ কোভিড নিগেটিভ হোৱা বেছি দিন হোৱা নাই এতিয়া বেজী কেতিয়া ল'ব পাৰিব ঠিক আছে নিগেটিভ হ'ল তাৰ পাছত ভেকচিনটো কেতিয়া ল'ব পাৰে সেইটো এটা সুন্দৰ প্ৰশ্ন হয় যোনটো এতিয়া প্ৰেজেণ্ট প্ৰট'কল মতে কোভিড হ'লে নিগেটিভ হোৱাৰ পৰা 3 মাহ পিছত আপুনি ভেকচিন ল'ব পাৰে সেইটো সকলো দৰ্শকৰ কাৰণে কোৱা গৈছে যে কোভিড কাৰোবাৰ যদি আক্ৰান্ত হৈছে নিগেটিভ হোৱাৰ 3 মাহ পিছতহে ভেকচিন ল'ব পাৰিব লগে লগে ভেকচিন ল'ব নোৱাৰে
গতিকে আপুনি এতিয়া ভেকচিন ল'ব নালাগে আপুনি আৰু আপুনি এটা হিচাপ কৰি চাওক যে আপুনি কোনদিনাখন নিগেটিভ হৈছিল সেইদিনাখনৰ পৰা 3টা মাহ আপুনি অপেক্ষা কৰক আৰু তাৰপিছত আপুনি ভেকচিন লওক ভেকচিন কিন্তু লওক গতিকে আমি আমাৰ প্ৰশ্নৰ মাজলৈ যাম আৰু এটা ফোন নিশ্চয় আছে আমি এইখিনিতে লৈ ল'ম স্বাগতম অনুষ্ঠানলৈ প্ৰশ্নটো কৰিব পাৰে ক'ৰ পৰা কৈছে ক'ব হেল্ল' হেল্ল' কওক মই যোৱাকালি ভেকচিন লৈছিলোঁ হেল্ল' কৈ যাওক হয় মই যোৱাকালি মানে ভেকচিন লৈছিলোঁ তো এতিয়া মানে আপোনাৰ ৰাতি খুব কঁপি কঁপি জ্বৰ উঠিছিলে না তো এতিয়া মানে আঁঠুৰ তলত মানে পুৰা আপোনাৰ জ্বলা পোৰা কৰি আছো মানে আপুনি ক'ত আছে এতিয়া আপুনি ঘৰত আছে নে ক'ত আছে ঘৰত আপোনাৰ শিশু আছে ওচৰে পাজৰে এতিয়া সাধাৰণ জ্বৰতো অকণমান সাৱধান হওক ডক্টৰে ভালকৈ আপোনাক বুজাই ক'ব পাৰিব হয় তাৰমানে ভেকচিন ল'লে কিছু সংখ্যক লোকৰ অলপমান মাইল্ড জ্বৰ গাৰ বিষ ভৰি জ্বলা পোৰা কৰা তেনেকুৱা ধৰণৰ কমপ্লেইনছ হয় 1 to 3 ডেইজলৈকে সেইটো থাকে এদিনৰ পৰা 3 দিনলৈকে আপোনাৰ সেই তেনেকুৱা ধৰণৰ চিমটম কাৰোবাৰ দেখা দিছে কিন্তু সেইটো চিন্তা কৰিব নালাগে আৰু যদি জ্বৰ বেছিকৈ আহে তেতিয়াহ'লে পেৰাচিটামল টেবলেট খাব পাৰে আৰু জ্বৰ হ'লে পিছে তাৰমানে কি অলপমান এটা সাৱধানতা দৰকাৰ হয় যে মানে শিশু যদি আছে তেনেহ'লে অলপমান দূৰত ৰখাটো ভাল কাৰণ কোভিড হৈছে নে ভেকচিনৰ লোৱাৰ কাৰণে জ্বৰ হৈছে সেইটো পোনপটীয়াকৈ ক'বলৈ টান হৈ যায় আৰু যিহেতু মানে কি বেছি ভিৰ ভাড়াক জেগাত যোৱা হয় বা হেৰি হয় তো জ্বৰ হ'লে অলপমান সাৱধান হোৱাটো দৰকাৰ এটলিষ্ট 3-4 দিন চোৱাটো দৰকাৰ আৰু ভেকচিন লোৱাৰ পিছত অলপ যদি জ্বৰ আহে সেইটো একো অসাধাৰণ কথা নহয় সেইটো কিছু লোকৰ হৈছে আৰু সেইটো নিজে ঠিক হৈ যায় সেইটো কাৰণে ঔষধ নাখালেও কোনো মানে প্ৰব্লেম নহয় ঠিক হৈ যাব হয় নিশ্চয় ডক্টৰ অকণমান কথাৰ মাজলৈ আহোঁ আমি তৃতীয়টো ঢৌৰ কথা পাতোঁতেই আমি এটা ফোন লৈ লৈছিলোঁ গতিকে আধৰুৱা হৈ ৰ'ল এতিয়া যিহেতু তৃতীয় ঢৌৰ প্ৰশ্ন আহি পৰিছে দ্বিতীয় ঢৌ সম্পূৰ্ণৰূপে মাৰ নৌযাওঁতেই তৃতীয় ঢৌৰ কথা এতিয়া আহি পৰিছে আৰু ডক্টৰ আৰু এটা কথা যে আমি যেতিয়া প্ৰথমটো ষ্টেজ পাৰ কৰিছিলোঁ তেতিয়া কোভিডৰ যিটো চৰিত্ৰ আছিল দ্বিতীয়টো ষ্টেজত কিন্তু বদলি গৈছে তৃতীয়টো ষ্টেজলৈ আকৌ বদলি যোৱাৰো সম্ভাৱনা থাকিব পাৰে নেকি গতিকে আমি আৰু কিমান সাৱধান হ'ম কেনেকুৱা ধৰণে সাৱধান হ'ম হয় তাৰমানে প্ৰথম ষ্টেজটোত কোভিড আক্ৰান্ত হৈছিল বেছিকৈ বয়সস্থ লোকসকল আক্ৰান্ত হৈছিল আৰু সেইটো ঢৌত আপোনাৰ মৃত্যুৰ সংখ্যাটো অলপমান কম আছিল যদিও আক্ৰান্ত হৈছিল কিন্তু মৃত্যুৰ সংখ্যা কম আছিল ছেকেণ্ড ঢৌটোত মিডল এজেড মানুহখিনি বা 18 বছৰ বয়সৰ ওপৰৰ ৰোগীসকল মানে লোকসকল আক্ৰান্ত হৈছে আৰু স্প্ৰেডটো খুবেই বেছি হৈছে এজন যদি পৰিয়ালৰ এজনৰ হৈছে তেনেহ'লে গোটেই পৰিয়ালটোৰে আল্টিমেটলি কোভিড পজিটিভ হৈ গৈছে আগৰ 1 নম্বৰ ঢৌটোত সেইটো আকৌ নাছিলে সেইটো এজনৰ হ'লে বাকীকেইজনৰো নোহোৱাকৈ গৈছিলে আৰু এইবাৰ ঢৌটোত স্প্ৰেডটো বেছি হৈছে 2 নম্বৰ ঢৌটোত আৰু আশংকা কৰা গৈছে যে তৃতীয় ঢৌটো যোনটো আহিব সেইটো বাচ্চাসকলক বেছিকৈ মানে এফেক্ট কৰিব তো সেই চামটো এতিয়াও ধৰক ভেকচিনেটেড হোৱা নাই কাৰণ ভেকচিন ট্ৰায়েলছৰ একো ওলোৱা নাই যোনটো ধৰক আপোনাৰ বাচ্চাত দিব পৰা বুলি এতিয়াও ইণ্ডিয়াত ভেকচিন ট্ৰায়েল কমপ্লিট হোৱা নাই এইমছত ক'ৰবাত চলি আছে কিন্তু এতিয়াও কমপ্লিট হোৱা নাই তো থাৰ্ড ৱেভটোত মেইনলি শিশুসকলক এফেক্ট কৰাৰ আশংকা আছে আৰু হ'লেও এটা বস্তু মনত ৰাখিব লাগে যে শিশুসকলৰ কোভিড হ'লেও খুব বেছি চিভিয়াৰিটি নহয় যেনেকৈ বয়সস্থ বা কিছু বেলেগ ৰোগ থকা মানুহৰ যদি কোভিড হৈছে যাৰ কমপ্লিকেশ্যনছ হৈছে ধৰক কোভিড ৰিলেটেড কমপ্লিকেশ্যনছ হৈছে কিন্তু শিশুত সেই বস্তুটো চান্সেছটো খুবেই কম কমপ্লিকেশ্যন হোৱাৰ চান্সেছটো কম নৰ্মেল ভাইৰেল ফিভাৰৰ নিচিনা হয়তো পাৰ হ'ব তো তথাপি মানে সাৱধান হৈ থকাটো দৰকাৰ মই এইখিনি এটা ফোন লৈ ল'ম ইউনিভাৰ্চেল যোনখিনি হয় এটা ফোন লৈ ল'ম আৰু তাৰপিছত আমি সাৱধানতাৰ কথাও পাতিম স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ আপুনি ক'ৰ পৰা কৈছে ক'ব আৰু প্ৰশ্নটো আপুনি কৰিব পাৰে হেল্ল' কওক হয় মই ডিব্ৰুগড়ৰ পৰা কৈছিলোঁ হয় মানে কি মোৰ মিষ্টেকৰ বাচ্চা আছে হা 1 বছৰ 9 মাহ হৈছে
ভেকচিন ল'ব পাৰিব? হয় ভেকচিন ল'ব পাৰে তেখেতে 1 বছৰ 9 মাহ হৈছে যদি এতিয়াও ধৰক এক্সক্লুচিভ ব্ৰেষ্ট ফিডিং সময়টো পাৰ হৈছে তো ভেকচিন লোৱাত আপত্তি নাই হয় গতিকে আপোনাৰ পত্নীয়ে ভেকচিন ল'ব পাৰিব মই আৰু এটা ফোন এইখিনিতে লৈ লৈছোঁ স্বাগতম জনাইছোঁ অনুষ্ঠানলৈ প্ৰশ্নটো কৰিব পাৰে হেল্ল' কওক হয় মই বকৰ পৰা কৈছোঁ হয় ক'ব হয় হয় মই এটা কথা জানিব হেল্ল' শুনি আছোঁ কৈ যাওক হয় 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 কওকচোন মানে ভেকচিনৰ প্ৰথম ড'জ তাৰমানে আৰু ছেকেণ্ড ড'জৰ মাজত ডিষ্টেঞ্চটো 84 ডে কৈছে এতিয়া হয় কি কৈছে ভেকচিনৰ প্ৰথম ড'জৰ পৰা ছেকেণ্ড ড'জৰ ডিষ্টেঞ্চটো আগতে আছিল 28 দিন এতিয়া কৈছে 84 দিন এতিয়া ঘটনাটো কি তাৰমানে ঘটনাটো কি জানিব বিচাৰিছে আচ্ছা তথাপিতো আপোনাৰ বাবে আপুনি পৰিষ্কাৰকৈ বুজি লওক তাৰ বাবে নিশ্চিতভাৱে ডক্টৰ ৰূপম দাসে ভালকৈ বুজাই দিব যে এই যিটো ব্যৱধান অনা হ'ল কোভিচিল্ড মাজত কোভিচিল্ডৰ যিটো ব্যৱধান কিন্তু কোভেক্সিনৰ ক্ষেত্ৰত নহয় এই কথাখিনি অকণমান তেওঁলোকক বিতংভাৱে কৰি বুজাই দিয়ক হয় তাৰমানে সব ভেকচিনকেইটা বেলেগ বেলেগ পদ্ধতিৰে তৈয়াৰ হোৱা ভেকচিন কোনোবাটো RNA ভেকচিন কোনোবাটো DNA ভেকচিন ধৰক কোনোবাটো স্পাইক প্ৰটিনৰ পৰা বনোৱা যায় তো বেলেগ বেলেগ ভেকচিনৰ মানে ব্যৱধান আছে আৰু কোভেক্সিনটো 28 দিনত ছেকেণ্ড ড'জটো দিয়াটো দৰকাৰ যোনবোৰ ট্ৰায়েলছ হৈছে সেইটোৰ পৰা দেখা গৈছে যে 28 দিনত দিলে মেক্সিমাম ইমিউনিটি হয় সেইকাৰণে 28 দিনত ৰেকমেণ্ড কৰিছে যে 28 দিনতে ল'ব লাগে কিন্তু কোভিচিল্ডৰ ক্ষেত্ৰত সেইটো বেলেগ দেখা গৈছে যে যোনটো 28 দিনত লৈছে তাৰ যোনখিনি এণ্টিবডি প্ৰডাকশ্যন হৈছে সেইটো অলপমান কম পৰিমাণত হৈছে সেইকাৰণে বেলেগ বেলেগ পদ্ধতিৰে ট্ৰাই কৰি চালে যে 8 সপ্তাহ তাৰপিছত চালে 12 সপ্তাহ আল্টিমেটলি 12 to 16 উইকছ পৰিধানত মানে গেপত আপোনাৰ ভেকচিনটো ল'লে এণ্টিবডি প্ৰডাকশ্যন যোনটো হয় যোনটোৰ পৰা আমি প্ৰটেকশ্যন পাম ধৰক ভেকচিন লোৱাৰ কাৰণটোৱে হৈছে যে আমি এণ্টিবডি প্ৰডাকশ্যন হ'ব লাগে গাত আৰু তাৰ পৰা আমি প্ৰটেকশ্যন পাম তো সেইটো মেক্সিমাম এণ্টিবডি প্ৰডাকশ্যন হৈছে কোভিচিল্ডৰ ক্ষেত্ৰত 12 to 16 উইকছৰ ভিতৰত হৈছে তো সেই তাৰ বাবেই কোভিচিল্ডটো ৰেকমেণ্ড কৰিছে যে আপোনাৰ 12 পৰা 16 সপ্তাহ অন্তৰত মানে ছেকেণ্ড ড'জটো লোৱাটো হেৰি কৰিছে তো সব ভেকচিনৰে হেৰিটো বেলেগ বেলেগ তো মানে জেনেৰেলাইজ কৰিব নোৱাৰি যে এইটো ভেকচিন আৰু সেইটো ভেকচিন একে হয় মানে দুইটাত ব্যৱধান কিয় বেলেগ বেলেগ হৈছে সেইটো ক'ব নোৱাৰি মই আৰু এটা ফোন এইখিনিতে লৈ লওঁ স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজলৈ আপুনি আপোনাৰ প্ৰশ্ন কৰিব পাৰে হেল্ল' হেল্ল' কওক আচ্ছা মই জানিব খুজিছিলোঁ ডায়েবেটিছ আছে আৰু মানে ব্লাড চাৰ্কুলেশ্যনৰ প্ৰব্লেম আছে মোৰ বয়স 70 মই ভেকচিন ল'ব পাৰিমনে হয় ভেকচিন নিশ্চয়কৈ ল'ব পাৰিব আপুনি খালি ছুগাৰৰ কণ্ট্ৰলটো আছে নাই এবাৰ আপুনি ডক্টৰৰ লগত পৰামৰ্শ কৰাটো দৰকাৰ আৰু সেইটো ভেকচিনৰ লগত কোনো জড়িত নাই যে ছুগাৰটো অলপমান বেছি থাকিলে ল'ব নোৱাৰিব বুলি কথা নাই কিন্তু ছুগাৰখিনি কণ্ট্ৰলত থকাটো আপোনাৰ কাৰণে জৰুৰী কাৰণ কমপ্লিকেশ্যন কোভিড যদি আক্ৰান্ত হয় কিবা কাৰণত ধৰক ভগৱান নকৰক কিন্তু তেতিয়াহ'লে কমপ্লিকেশ্যনছৰ পৰা বাচি থাকিবৰ কাৰণে ছুগাৰখিনি প্ৰেছাৰখিনি এইখিনি কণ্ট্ৰলত থকাটো দৰকাৰ আৰু ভেকচিনটো আপুনি নিশ্চয় ল'ব পাৰিব সেইটোত কোনো মানে প্ৰশ্নই নাই নিশ্চয় আৰু এটা ফোন আছে স্বাগতম অনুষ্ঠানলৈ আপুনি প্ৰশ্নটো কৰিব পাৰে নমস্কাৰ নমস্কাৰ মই যোৱা 15 তাৰিখত কোভিডত আক্ৰান্ত হৈছোঁ কিন্তু মোৰ কোনো ধৰণৰ চিমটম নমস্কাৰ মোৰ 15 তাৰিখত মই কোভিডত আক্ৰান্ত হৈছোঁ কিন্তু মোৰ কোনো ধৰণৰ চিমটম নাই অনলি মই গন্ধটো নাপাওঁ যোৱা মাহৰ 15 তাৰিখে হয় জুন মাহৰ 15 তাৰিখ আজি 8 দিন স্যাৰ জুন মাহৰ 15 তাৰিখে চিমটমছ নাই অকল আপুনি গোন্ধ নাপায় আৰু টেষ্ট আপুনি গোন্ধ নাপায় আপোনাৰ যোনটো চিমটম কৈছে তেনেকুৱা হেল্ল' দিন পিছত হয় মই কিমান দিন পিছত ভেকচিনটো ল'ব পাৰিম প্ৰশ্নটো সেইটো হয় আপোনাৰ নিগেটিভ হোৱাৰ পৰা 3 মাহ পিছত ভেকচিন ল'ব পাৰিব আচলতে এনেকুৱা হ'ব পাৰে নেকি ডক্টৰ এনেকুৱা হ'ব পাৰে যে তেওঁ ভাবিছে নিশ্চয় যে মোৰতো কোনো চিমটমছ নাই গতিকে মই ভেকচিনটো লৈ ল'ব পাৰোঁ নেকি হয় তাৰমানে চিমটমছ থাকক বা নাথাকক কোভিডটো বেলেগ বেলেগ ধৰক আপোনাৰ চিভিয়াৰিটিটো বেলেগ বেলেগ হ'ব পাৰে মাইল্ড মডাৰেট চিভিয়াৰ হ'ব পাৰে তো
তো সেইটো আমি ক্লাছিফাই কৰোঁ হস্পিটেলাইজেশ্যন কাৰোবাক লাগিব নে হোম আইচলেশ্যনত হ'ব সেইটো কাৰণেহে কৰা যায় ট্ৰিটমেণ্টৰ পাৰপাছত কিন্তু ক'ভিড যদি পজিটিভ হৈছে আপোনাৰ RT-PCRত যদি পজিটিভ আহিছে তেনেহ'লে পজিটিভ বুলিয়ে ধৰিব লাগিব চিমটম থাকক বা নাথাকক আৰু নিগেটিভ হোৱাৰ পৰা ভেকচিনেশ্যন ল'বলৈ কাৰণে আপোনাৰ নিগেটিভ হোৱাৰ পৰা 3 মাহৰ মানে অন্তৰতহে ভেকচিনটো ল'ব পাৰিব গতিকে আপুনি 3 মাহ অপেক্ষা কৰক 3 মাহৰ পাছত ভেকচিন চিমটম 3 মাহ অপেক্ষা কৰিব লাগিব আৰু এনেও যদি এবাৰ ক'ভিড হৈছে কিছু পৰিমাণে এণ্টিবডি প্ৰডাকশ্যন এনেও হয় আৰু ছেকেণ্ড টাইম ইনফেকশ্যনৰ পৰা জেনেৰেলি তাৰমানে ইনফেকশ্যন নহয় খুব কম সংখ্যক ৰোগীৰহে গোটেই এই সময়ছোৱাত দেখা গৈছে যে ছেকেণ্ড টাইম ক'ভিড হোৱাটো খুব কম সংখ্যক ৰোগীৰ দেখা দিছে তো এটা প্ৰটেকশ্যন অলৰেডি তেখেতে পাইছে যদি ক'ভিড এবাৰ হৈছে তো তথাপি ভেকচিনটো ল'লে ফুল প্ৰটেকশ্যন হ'ব সেইকাৰণে ভেকচিনটো লোৱাটো দৰকাৰ হ'ব পিছত 3 মাহৰ অন্তৰতহে ল'ব লাগিব খালি নিশ্চয় আৰু এটা ফোন আছে স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজলৈ প্ৰশ্নটো কৰিব পাৰে হয় মই যোৰহাটৰ পৰা কৈছোঁ কওক মোৰ অলপ মানে জ্বৰ আৰু হেৰি কাহ হৈ আছে মই কি ভেকচিন ল'ব পাৰিম নেকি এতিয়া জ্বৰ কাহ হৈ থাকিলে ভেকচিন ল'ব নোৱাৰিব আপুনি এবাৰ কিহৰ কাৰণে হৈ আছে সেইটো এবাৰ চাই লোৱাটো ভাল এতিয়া তাৰমানে যিকোনো পানী লগা জ্বৰ কাহ হ'লে ক'ভিডৰ এটা আশংকা থাকে তো ক'ভিড টেষ্টটো কৰি চোৱাটো ভাল আৰু যদি ক'ভিড হৈছে ক'ভিড কেয়াৰ আপুনি ধৰক ডেফিনেটলি ল'ব লাগিব যাতে কমপ্লিকেশ্যনছ নহয় তো ক'ভিডৰ টেষ্টটো আপুনি এবাৰ মোৰ মতে কৰি লওক আৰু যদি ক'ভিড নিগেটিভ থাকে তেনেহ'লে আপুনি ধৰক জ্বৰ কাহ হ'লেও অলপ দিন ৰখি এসপ্তাহ ৰখি ভেকচিন ল'ব পাৰিব যদি নিগেটিভ থাকে আৰু যদি পজিটিভ হয়তো আপুনি ধৰক সেই ট্ৰিটমেণ্টৰ কোৰ্চটোতো গোটেইটোৱে বদলি হৈ যাব তো সেইটো কৰাটো উচিত হ'ব অপেক্ষা কৰক আৰু পাৰিলে আপুনি এটা টেষ্ট কৰাই লওক এনেও এতিয়া ভেকচিন ল'বলৈ গ'লে টেষ্ট এটা কৰাই টেষ্ট কৰোৱাটো দৰকাৰ আৰু যিহেতু মাইল্ড চিমটমছ থাকে যিহেতু চিমটমছবোৰ একেই গতিকে আপুনি মানে এলাগি নকৰি এবাৰ পাৰিলে টেষ্টটো কৰাই লওক মই আৰু এটা ফোন আছে এইখিনিতে লৈ লওক স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজলৈ প্ৰশ্নটো কৰিব পাৰে হয় হেল্ল' হয় কওক মই তিনিচুকীয়াৰ পৰা কৈছোঁ হয় তিনিচুকীয়াৰ পৰা কৈছোঁ নিখিল দাস কৈ যাওক প্ৰশ্নটো কৰক হয় কওকচোন প্ৰশ্নটো কওক আপোনাৰ তাৰমানে সেই মোৰ সেই মানুহজনীৰ এলাৰ্জি আছে এই এলাৰ্জি কেতিয়াবা হয় কেতিয়াবা ভালে থাকে তো ছাৰ ভেকচিন ল'ব পাৰিব নেকি ভেকচিন ল'ব পাৰিব খালি ভেকচিন ল'লে আপোনাৰ ধৰক কোনোবা হস্পিটেলত বা ক'ৰবাত ল'ব লাগে য'ত আপোনাৰ অলপ সময়লৈকে আধা ঘণ্টালৈকে জেনেৰেলি মানুহজনক যাক ভেকচিন দিয়া যায় অবজাৰভেশ্যনত ৰখা যায় যাতে কিবা এলাৰ্জি হ'লে ইমিডিয়েটলি মানে প্ৰতিকাৰ কৰিব পাৰি যাতে তো তেখেতে ভেকচিন ল'লে হস্পিটেলত বা ক'ৰবাত তেনেকুৱা জেগাতহে লোৱাটো ভাল হ'ব মানে মুকলি জেগাত বা স্কুল ঘৰত বা ক'ৰবাত ডিছপেঞ্চাৰী তেনেই লোৱাটো ঠিক নহ'ব যাৰ এলাৰ্জি থাকে ভেকচিন ল'লে এলাৰ্জিৰ এটা অলপমান চান্স থাকে যে এলাৰ্জি হ'ব পাৰে তো সেইটো হস্পিটেলত ল'লে তেতিয়াহ'লে কিবা হ'লেও মানে প্ৰতিকাৰ ব্যৱস্থা ল'ব পৰা যায় তেতিয়া আৰু ফোন আছে আমি লৈ লওঁ স্বাগতম অনুষ্ঠানলৈ প্ৰশ্নটো কৰিব পাৰে আপোনাৰ হয় টিভিৰ ভলিউমটো আপুনি কমাই লৈ প্ৰশ্নটো কৰক টিভিৰ ভলিউমটো কমাই দিয়ক হেল্ল' কওক হয় ক'ব হেল্ল' মই নগাঁৱৰ পৰা কৈছিলোঁ কওক হয় ক'ব মই আৰু মোৰ ৱাইফে ধৰ ইনজেকশ্যন লৈছিলোঁ মে' মাহৰ 6 তাৰিখত বুজিছে হেল্ল' হয় আমি বুজি আছোঁ কিন্তু প্ৰশ্নটো হ'ল যে আপুনি আপোনাৰ টিভি ভলিউমটো মিউট কৰি দিয়ক তেতিয়া আমি ভালকৈ শুনিবলৈ পাম আপুনিও ভালকৈ বুজি পাব 6 তাৰিখে আৰু দ্বিতীয় ড'জটো লৈছিলোঁ আপোনাৰ 6 তাৰিখে লৈছিলে হয় মে' মাহৰ 6 তাৰিখে লৈছিলোঁ ফাৰ্ষ্ট ড'জ দ্বিতীয় ড'জটো লৈছোঁ আপোনাৰ জুন First মাহৰ dose. 4 তাৰিখে 27 দিন পিছত কভাৰশ্বিল্ড লৈছোঁ হয়। হয় এতিয়া আপোনাৰ বান্দা মোক মানে য'ত লৈছিলোঁ তাত কৈ দিছিলে যে আপুনি 28 দিন পিছত ল'ব পাৰিব মই 28 দিন পিছতে আমি ছেকেণ্ড হয় আচ্ছা এতিয়া কথা হ'ল যে হয় মোৰ মানে অলপ মানে পৰা পায়খানাটো অলপ মানে হৈ আছে মানে খৰচা হোৱা নাই হয়
সেইটো ঠিক আছে মই আপোনাক ধন্যবাদ জনাইছো বাৰু ফোনটো আপুনি কৰিলে গতিকে আপোনাৰ যেটো ইমান দীঘল প্ৰশ্নটোৰ কথাটো এটোৱে যে আপুনি ভ্যাকচিন লোৱাৰ পাছত আপোনাৰ এইটো সমস্যা হ'ল বুলি আপুনি ভাবিছে গতিকে আপোনাক নিশ্চিতভাৱে ডক্টৰে ভালকৈ বুজাই দিব হয় ভ্যাকচিনৰ কাৰণে পায়খানাৰ কোনো মানে জড়িত নাই তেনেকুৱা ধৰণৰ সাইড ইফেক্ট কোনো ভ্যাকচিন ৰোগী মানে পেশেন্টতে দেখা যোৱা নাই আৰু সেইটো ডক্টৰক লোকেলি কাৰবাক দেখাই পৰামৰ্শ লোৱাটো দৰকাৰ হ'ব এনেকৈ আমি ধৰক টিভিত ট্ৰিটমেণ্টৰ হেৰিটো আমি ক'ব নোৱাৰিম তেনেকৈ আৰু ভ্যাকচিন লোৱাৰ কাৰণে হোৱা নাই নিশ্চয়কৈ নিশ্চয় ডক্টৰ আমি কথা পাতি যাম ফোনো আছে যথেষ্ট কিন্তু সময় সমূহ বাণিজ্যিক বিৰতিৰ হৈছে গতিকে আমি এইখিনি এটি বিৰতি লৈ লৈছোঁ কণ্টেক্ট বিৰতিৰ পাছত আৰু আমালৈ যেহেতু যথেষ্ট ফোন আছে গতিকে আমি সেই ফোনসমূহ লৈ ল'ম তাৰ সমান্তৰালভাৱে আমি কথাও পাতি যাম মই আৰু এটা ফোন এইখিনিতে লৈ লৈছোঁ স্বাগতম অনুষ্ঠানলৈ প্ৰশ্নটো কৰিব পাৰে হেল্ল' হয় হেল্ল' কওক হয় প্ৰশ্নটো ক'ব আপোনাৰ মোৰ আপোনাৰ মানে এনজাইটি হৈ আছে আপোনাৰ এনজাইটি হ'লে আপোনাৰ ল'ব মানে পাৰিমনে বাৰু ভেকচিনটো এনজাইটি ভ্যাকচিনৰ কথা কি হৈ আছে এনজাইটি মানে হৈ আছে মোৰ আপোনাৰ হয় এনজাইটি হ'লে ভ্যাকচিন ল'ব পাৰিব নাই সুধিব বিচাৰিছে হয় 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 লোৱাটো কোনো আপত্তি নাই এনজাইটিৰ আপোনাৰ সেইটো এটা মানসিক ৰোগ সেইটো মানসিক ডক্টৰৰ লগত আপুনি পৰামৰ্শ কৰি যদি মেডিচিন লাগে সেইটো খাব লাগিব কিন্তু ভ্যাকচিন লোৱাত কোনো আপত্তি নাই আৰু ভ্যাকচিন লম নলমটো এটা একচুয়ালি আপোনাৰ হেতু বেছিকে চিন্তা কৰি থাকিলে হেতু এটা এনজাইটিৰ কাৰণহে হ'ব তো এই কাৰণে মোৰ মতে আপুনি ভ্যাকচিনটো ল'ব লাগে আৰু মানসিক ৰোগীৰ ডক্টৰৰ লগত পৰামৰ্শ কৰি ধৰক আপুনি যদি দাৱাই জৰুৰী হয় আপোনাৰ সিম্পটমছ সমূহ চাই পেলাই ক'ব পাৰিব তো লাগিলে মেডিচিন খাব পাৰিব আপনি যেহেতু এনজাইটিত ভুগিছে গতিকে আপনি নিজকে প্ৰথমতে সবল কৰি লওক আৰু আমি ভাবো যে ভ্যাকচিনে আপোনাক একো পাৰ্শ্বক্ৰিয়া নকৰে গতিকে আপনি এটা সাহস গোটাই ভ্যাকচিনটো লৈ লওক আৰু এটা ফোন এখিনিতে লৈ লৈছোঁ স্বাগতম অনুষ্ঠানলৈ প্ৰশ্নটো কৰক হেল্ল' হেল্ল' কওক হেল্ল' কওক শুনি আছোঁ কওক হেৰি হয় ক'ব মোৰ ৱাইফৰ 2বাৰ টাইফয়েড হৈছিল এতিয়া ভ্যাকচিন ল'ব পাৰিবনে হয় টাইফয়েড কেতিয়া হৈছিলে টাইফয়েড আপোনাৰ একবাৰ হৈছিল বিয়া নোহোৱাৰ আগত আৰু একবাৰ 1.5 বছৰ মানৰ আগত নাই তেনেকুৱা ধৰণৰ কোনো কমপ্লিকেশ্যনৰ আশংকা নাই খালি ভ্যাকচিন লোৱাৰ সময়ত জ্বৰ চৰ্দি কাহ বা যদি কিবা একিউট বেমাৰ হৈ থাকে তেতিয়া ভ্যাকচিন ল'ব নালাগে যদি এতিয়া পৰিস্থিতিত যদি একো অসুবিধা তেনেকুৱা হৈ থকা নাই ধৰক তেতিয়াহ'লে ভ্যাকচিন লোৱাত আপত্তি নাই ল'ব পাৰিব আৰু ফোন আছে স্বাগতম অনুষ্ঠানলৈ প্ৰশ্নটো কৰিব পাৰে হেল্ল' হেল্ল' টিভিৰ ভলিউমটো কমাই লৈ আপুনি প্ৰশ্নটো কৰক কওক হেল্ল' হেল্ল' ভালকৈ বুজা নাই আৰু আমি এটা কথা কিন্তু কৈ দিওঁ যে আপোনালোকে যদি টিভিটো ভলিউম দি পেলাই আমালৈ ফোন কৰে আমি সেই ফোন ল'ব নোৱাৰিম আপোনালোকৰো অসুবিধা হয় আমাৰো অসুবিধা হয় সময় যথেষ্ট অপচয় হয় মই আন এটা ফোনলৈ যাম স্বাগতম অনুষ্ঠানলৈ প্ৰশ্নটো কৰিব পাৰে ক'ৰ পৰা কৈছে ক'ব মই ধুবুৰীৰ পৰা ক'লো কওক তাৰমানে মোৰ অলৰেডি 2টা ড'জ ল'লো কোভেক্সিন এতিয়া কিছুমানে কয় যে ইমিউনিটি বঢ়াৰ কাৰণে মাছ মাংস খাই থাকিব লাগে ইফালে মই ডায়েবেটিক পেচেণ্ট বেছি মাছ মাংস খালে আকৌ ডায়েবেটিছ বাঢ়িব পাৰে এতিয়া কি কৰিম মই আমি এই কথাখিনি খাদ্যৰ তালিকা কণ্ট্ৰলত আছে নাই যেতিয়া আৰু হয় ডায়েবেটিছ নিয়ন্ত্ৰণত ৰখাটো দৰকাৰ আপুনি কিন্তু এইটো নহয় যে আপুনি খোৱাটো বন্ধ কৰি দিব সেইটো নহয় আৰু মাছ মাংসটো প্ৰটিনটো ইমিউনিটি বাঢ়িবৰ কাৰণে প্ৰটিন দৰকাৰ হয় আৰু নিশ্চয়কৈ খাব পাৰে আপুনি মাছটোতো আপুনি ধৰক দৈনিকত খালেও আপত্তি নাই মাংসটো সপ্তাহত 2বাৰ বা 3বাৰ খাব পাৰে আৰু সুগাৰ বাঢ়িব যদি মাছ মাংসৰ লগত আপুনি যদি ভাত সৰহকৈ যদি খাইছে তেতিয়াহে সুগাৰ বাঢ়িব অকল মাছ মাংসৰ কাৰণে সুগাৰটো নাবাঢ়ে আপোনাৰ তো ভাতৰ পৰিমাণটো কমাই ধৰক
প্লেটৰ এটা যদি মই আকাৰত আপোনাক বুজাব যাওঁ তেনেহ'লে 3/4 এভাগ ভাত বা ৰুটি হ'ব পাৰে, 3/4 এভাগ মাছ বা মাংস বা প্ৰটিন দালি হ'ব পাৰে বা বেলেগ প্ৰটিন হ'ব পাৰে, আৰু হাফ প্লেট আপোনাৰ ভেজিটেবলছ খাব লাগে। তেতিয়াহ'লে আপোনাৰ এটা বেলেঞ্চ ডায়েট হয়। তো সেইটোত আপোনাৰ ধৰক কোনো চুগাৰ বাঢ়াৰ ভয় নাথাকে বা নিউট্ৰিশ্যন যোনখিনি লাগে সেইখিনি পায়, আৰু ইমিউনিটিও আপোনাৰ বুষ্ট আপ কৰিবৰ কাৰণে সেই প্ৰকাৰে যদি আপুনি ফ'ল' কৰে এটা ডেইলি ৰুটিন এটা, তেতিয়াহ'লে আপোনাৰ ধৰক স্বাস্থ্যৰ মানে এটা ইমিউনিটি লেভেলটো মেইনটেইন হৈ থাকিব আৰু বেমাৰে পটককৈ মানে চুব নোৱাৰে। নিশ্চয়। মই আৰু এটা ফোন এইখিনিতে লৈ লওঁ, স্বাগতম অনুষ্ঠানলৈ প্ৰশ্নটো কৰিব পাৰে। হয় 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 বাইদেউ, কওক। মই কোভেক্সিন হয়, লোৱা ক'ব। 2 মাহ পাৰ হৈ গ'ল। 2 মাহ পাৰ হোৱাৰ পিছত আকৌ ভেকচিন হয়। ল'লে কি কাম কৰিব নেকি? প্ৰথম ড'জটোৰ পৰা 2 মাহ পাৰ হৈছে আপোনাৰ। হয় 2 মাহ পাৰ হৈছে। হয় হেল্ল'। ভেকচিন নথকাৰ কাৰণে তাৰমানে ল'ব পৰা নাই। হয়। সেইটোৰ তাৰমানে তেনেকুৱা একো SOP গভৰ্ণমেণ্টৰ পৰা দিয়া নাই, যে প্ৰট'কলো ওলোৱা নাই যে মানে ভেকচিন ড'জটো যদি মিছ হয় তেনেহ'লে কিমান দিনলৈকে ল'ব পাৰে, সেইটো একো দিয়া নাই। তো প্ৰথম মানে পটীয়াকৈ ক'বলৈ টান হ'ব যে মানে 2 মাহত ল'ব পাৰিব নে নোৱাৰিব, নে আপোনাৰ প্ৰথম ড'জটোৰ পৰাই আকৌ আৰম্ভ কৰিব লাগিব, সেইটো ক'বলৈ টান হ'ব। কিন্তু এটলিষ্ট ধৰক 2-3 মাহলৈকে আপুনি ভেকচিনটো লোৱাত আপত্তি নাই, মানে ল'ব পাৰে থিয়ৰিটিকেলি। বাট সেইটো আপোনাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা আপোনাৰ ধৰক প্ৰট'কল আছে নাই, সেইটো গভৰ্ণমেণ্টৰ বিভাগত গ'লেহে গম পাব। কাৰণ ভেকচিনটো ল'বলৈ কাৰণে কোৱিন এপৰ থ্ৰু দি পেলাই ল'ব লাগিব। তো তাত প্ৰথম ড'জটো ৰেজিষ্টাৰ যেতিয়া হৈছে, তাৰপিছত ছেকেণ্ড ড'জটোৰ এটা নিৰ্ধাৰিত টাইম থাকিব, সেইমতে আপুনি ধৰক ল'ব লাগিব। নিজাভাৱে আপুনি ধৰক ভেকচিনটো কোনো জেগাত ল'ব নোৱাৰে তেনেকৈ। তো সেইটো কোনোবা চৰকাৰী হস্পিটেলত বা হেৰিত গ'লে কৰ্তৃপক্ষৰ লগত কথা পাতিলে বুজি পাব যে মানে এতিয়া ল'ব পাৰি নে নোৱাৰে, সেইটো বুজি পাব। তেওঁ আচলতে কোভেক্সিন লৈছিল, গতিকে তেওঁৰ যিটো সময়সীমা আছিল তাৰ পৰা তেওঁ নথকাৰ হয়, কোভেক্সিন আপোনাৰ এমাহত ল'ব লাগে, কিন্তু নোপোৱাৰ বাবে এতিয়া ধৰক 2 মাহ পাৰ হৈছে। তো 2 মাহ পাৰ হ'লে থিয়ৰিটিকেলিটো ল'ব পাৰে, লোৱাত আপত্তি নাই। কিন্তু সেইটো গভৰ্ণমেণ্টৰ পৰা SOP বনাইছে নাই যে কিমান দিন পাৰ হ'লে ভেকচিনটো দিব পাৰে যে ছেকেণ্ড ড'জ হিচাপে, নে এটা সময় পাৰ হৈ গ'লে সেইটো আকৌ ৰিশ্বেডিউল কৰি পেলাই ফাৰ্ষ্ট ড'জৰ পৰাই ল'ব লাগিব, সেই বস্তুটো এতিয়ালৈকে তাৰমানে কোনো নিৰ্ধাৰিত SOP নাই। সেইকাৰণে পোনপটীয়াভাৱে ক'বলৈ টান হ'ব যে মানে ল'ব পাৰিব নে নোৱাৰিব বুলি একজেক্টলি ক'ব টান হ'ব এইটো। আৰু এটা ফোন এইখিনিতে লৈ লৈছোঁ। স্বাগতম অনুষ্ঠানলৈ প্ৰশ্নটো কৰিব পাৰে, ক'ৰ পৰা কৈছে? হেল্ল'। কওক, প্ৰশ্নটো কৰক। মানে হয়, ক'ব। আপোনাৰ হেল্ল'। কৈ যাওকচোন, প্ৰশ্নটো কৰক। হয়, ক'ব, শুনি আছোঁ। মোৰ প্ৰথম ভেকচিন বেজিটো আপোনাৰ গাটো দুৰ্বল হৈ থাকে আৰু অলপমান মাথাটো ঘূৰাই থাকোঁতে ল'ব পাৰিম নেকি ভেকচিনটো? প্ৰথম ভেকচিনটো ল'লে? পাৰিব, নোৱাৰা কথা নাই। ফাৰ্ষ্ট ড'জটো লোৱা হৈছে নেকি আপোনাৰ? কি ক'লে? ফাৰ্ষ্ট ড'জটো ল'লে নে আপুনি? আপোনাৰ লোৱা নাই, ভেকচিনৰ ল'ম মানে। ফাৰ্ষ্ট ড'জটো লৈছে নেকি? প্ৰথম ড'জ ল'ম বুলি ভাবিছে? হয়, নিশ্চয়কৈ ল'ব পাৰিব আপুনি। পাৰিব, আৰু সেইটো আপোনাৰ এটা এনজাইটি বুলি ক'ব পাৰে। আপুনি আগতীয়াকৈ ভাবি লৈছে তেনেকুৱা ধৰণৰ, একো কথা নাই। ভেকচিনটো সাধাৰণ কথা এটা, আপুনি হয়, ভেকচিনটো মানে এটা ফোন এইখিনিতে লৈ লৈছোঁ। স্বাগতম অনুষ্ঠানলৈ প্ৰশ্ন। একচুৱেলি তাৰমানে বস্তুটো কি, আমি বাচ্চাক ভেকচিন দিয়াত আপত্তি নাথাকে, বাচ্চাৰটো চবেই ভেকচিন দিয়া যায়। আৰু ভেকচিন প্ৰিভেণ্টেবল ডিজিজ যোনকেইটা আছে সেইকেইটাৰ কাৰণে ভেকচিন জন্মৰ পিছৰ পৰা এটা শ্বেডিউলত দিয়ে থকা যায়। বাট এডাল্ট ভেকচিনেশ্যনত মানুহৰ বহুত প্ৰশ্ন থাকে যে মানে কি হ'ব কি নহ'ব, ছাইড ইফেক্ট আছে নেকি, কিন্তু তেনেকুৱা ধৰণৰ ভেকচিনৰ ছাইড ইফেক্ট নাথাকে। জেনেৰেলি যোনটো এলাৰ্জিক ৰিয়েকশ্যন হয় সেইটো 1 লাখত এটা বা 1 মিলিয়নত এটা মানুহৰ এজনৰ হ'ব পাৰে, আৰু সেইটো খুব মাইল্ড। তেনেকুৱা ধৰণৰ চিভিয়াৰ ৰিয়েকশ্যন ভেকচিনৰ কাৰণে নহয়। তো ভেকচিন লোৱাটো দৰকাৰ, মানে বেমাৰটো প্ৰিভেণ্ট কৰিবৰ কাৰণে ভেকচিন লোৱাটো দৰকাৰ। কমপ্লিকেশ্যন হ'ব পাৰে বুলি ভাবি ভেকচিন নোলোৱাটো সেইটো বুৰ্বকামী হয়। তো মোৰ মতে ভেকচিন সকলোৱে ল'ব লাগে, আৰু বাচ্চাকো যেতিয়া মানে ল'বলৈ এলাউ কৰিব
18 বছৰৰ তলৰ বাচ্চাসকলক তো তেখেতসকলেও লোৱাটো দৰকাৰ হ'ব। নিশ্চয়। আৰু এটা ফোন আছে এইখিনিতে লৈ লৈছোঁ। স্বাগতম অনুষ্ঠানলৈ প্ৰশ্নটো কৰিব পাৰে। হেল্ল' হয় হেল্ল' কওক। হেল্ল' মই গুৱাহাটীৰ পৰা কৈছোঁ। হয় ক'ব। মোৰ বয়স 59 ইয়াৰ্ছ। মই যোৱা 3 মে'ত নিগেটিভ হৈছোঁ ক'ভিডৰ পৰা। এতিয়া তাৰমানে মোৰ ব্লাড টেষ্ট চব কৰিলোঁ, গোটেইখিনি কৰিলোঁ, নিগেটিভ আছে, গোটেইখিনি নৰ্মেল আছে। এতিয়া কি লাঞ্চৰ এক্সেপ্ট কৰিব লাগিব নেকি ছাৰ? আপোনাৰ ক'ভিড হোৱা টাইমত উশাহৰ কিবা কষ্ট পাইছিল নেকি? একো কষ্ট পোৱা নাই, ঠিকে আছিল। আৰু মোৰ ডায়েবেটিছ আছে আৰু প্ৰেছাৰ আছে। ডায়েবেটিছ আৰু প্ৰেছাৰ চব নৰ্মেল আছে। কি লাঞ্চৰ আপুনি পৰীক্ষাখিনি যে কৰিছে ডক্টৰৰ পৰামৰ্শত কৰিছে নে আপুনি যোনখিনি তেজৰ পৰীক্ষা কৰিছে এতিয়া ডক্টৰৰ পৰামৰ্শত কৰিছে নে নিজাভাৱে কৰিছে? মই MNC হস্পিটেলৰ ডক্টৰৰ পৰামৰ্শ মতে কৰিছোঁ আৰু চব নৰ্মেল আছে বুলি পৰামৰ্শত কৰিছে। তো নৰ্মেল আছে যদি চিন্তা কৰিব নালাগে, খালি লক্ষ্য ৰাখিব লাগে যে যদি কিবা অসুবিধা পায় বা হেৰি হয় তেনেহ'লে সোনকালে ডক্টৰৰ পৰামৰ্শ লোৱাটো দৰকাৰ হ'ব। আৰু খাদ্যসমূহ অলপমান পুষ্টিকৰ আহাৰ খাওক আৰু ডায়েবেটিছ আছে বুলি কৈছে আপুনি, তো ডায়েবেটিছৰ নিয়ন্ত্ৰণ ৰখাটো দৰকাৰ হ'ব। তো সেইখিনি মেডিচিন আপুনি ধৰক কিবা যদি ড'জ এডজাষ্টমেণ্ট কৰিব লগা থাকে সেইখিনি কৰি ভালকৈ থাকক। ভাল হ'ব। হয়। আৰু এটা ফোন এইখিনিতে লৈ লৈছোঁ। স্বাগতম অনুষ্ঠানলৈ প্ৰশ্নটো কৰিব পাৰে। ক'ৰ পৰা কৈছে ক'ব। হয় নমস্কাৰ। নমস্কাৰ। হয় বাইদেউ কওক। ছাৰৰ লগত কথা পাতিব বিচাৰিছোঁ। হয় ক'ব। মোৰ হয় কওকচোন, মই শুনি মানে আছোঁ। 9 মাহ হৈছে। এতিয়া ৱাইফে ইনজেকশ্যন ল'ব পাৰিব নাই ভেকচিন? ভেকচিন ল'ব পাৰিব। এতিয়াও ব্ৰেষ্ট ফিডিং কৰি আছে নেকি? গাখীৰ খুৱাই নেকি? হয় হয় গাখীৰ খুৱাই আছে। 7 মাহ চলি আছে আৰু বাচ্ছাৰ। 7 মাহ? 7 মাহ চলি থাকিলে এতিয়াই ল'ব নোৱাৰিব নেকি? আৰু 3 মাহমান অপেক্ষা কৰিব লাগিব। এবছৰ হৈ গ'লে বাচ্ছাৰ তাৰপিছত ধৰক ভেকচিনটো মাকে ল'ব পাৰিব। হয়। যিহেতু এইখিনি সময়ত হয়তো ভেকচিন ল'লে কিছু পাৰ্শ্বক্ৰিয়া বা ছাইড ইফেক্টছ আমি দেখিবলৈ পাইছোঁ, যেনে ধৰি লওক মূৰ ঘূৰণি হ'ব পাৰে বা এলাৰ্জি হ'ব পাৰে, জ্বৰ হ'ব পাৰে। গতিকে আপোনাৰ কণমানিটিৰ অসুবিধা হ'ব পাৰে আৰু সেইবাবে কিছু আপুনি অপেক্ষা কৰি দিয়ক। ডক্টৰ, যিহেতু যিখিনি ফোন আমালৈ আহিল তাত প্ৰায় ভেকচিন ৰিলেটেড ফোন আছিল, তেওঁলোকে বহুতখিনি কথা জানিব বিচাৰিছিল। সজাগতা ভেকচিনৰ এতিয়াও অসমত আৰু প্ৰয়োজনীয়তা আছে, কিন্তু তথাপিতো এটা যিহেতু ড্ৰাইভ আৰম্ভ কৰিছে ভেকচিনৰ, এইটো এটা প্ৰশংসনীয়। কিন্তু সমান্তৰালভাৱে যিহেতু আমি ডায়েবেটিছৰ কথা পাতিম, গতিকে এই সময়ছোৱাত খাদ্যৰ যিখন তালিকা হ'ব লাগে বা লিষ্ট, যিখন এগৰাকীয়ে ফোন কৰোঁতে এই প্ৰশ্নটো উত্থাপন হৈছিলে, তেওঁ ভয় কৰিছে যে প্ৰটিন লাগে, কিন্তু মই বেছিকৈ কেনেকৈ খাম। এই কথাখিনি যদি আপুনি অকণমান ডিটেইলছত আমাক বুজাই দিয়ে। তাৰমানে ডায়েবেটিছ ৰোগী হওক বা ডায়েবেটিছ নাথাকিলেও খাদ্যখিনি বেলেঞ্চ ডায়েট হ'ব লাগে। আৰু ডায়েবেটিছ থাকিলে আমি কিছুমান ধৰক যোনবোৰত মিঠা বেছি হয় বা যোনটো হজম সোনকালে হয় তেনেকুৱা ধৰণৰ বস্তুবোৰ আমি বাদ দি পেলাই খোৱা খাদ্যৰ মানে এডভাইচ কৰা যায়। তো বহুত বেছি পাৰ্থক্য নাথাকে যে ডায়েবেটিক আৰু নন ডায়েবেটিকৰ মাজত খোৱাৰ বহুত বেছি পাৰ্থক্য নাথাকে। জাষ্ট ডায়েবেটিছ থাকিলে চিম্পল চুগাৰটো খাব নালাগে। চাহত চেনি, গুড়, মৌ সেইটো এভইড কৰাটো দৰকাৰ ডায়েবেটিছ ৰোগীসকলে। আৰু খোৱা খাদ্য পৰিয়ালে যি খায় গোটেইখিনি বস্তুৱে খাব পাৰে। জাষ্ট খালি ধৰক চাউলটো উখোৱা চাউল হ'লে ভাল, যোনটো হজম হোৱাত অলপ সময় লাগে। এনাৰ্জি বা যোনটো হেৰি পায় সেইটোৰ নিউট্ৰিশ্যন পাব উখোৱা চাউল হওক বা আলু চাউল হওক, দুইটাতে একেই পাব। কিন্তু আলু চাউলটো আপোনাৰ হজম ফাষ্ট হয়, সেইকাৰণে ব্লাড চুগাৰ বাঢ়ে। তো তাৰ পৰিধানত আপুনি যদি ধৰক উখোৱা চাউলটো খায় তেনেহ'লে চুগাৰটো কমকৈ বাঢ়িব। ৰুটি, আটাৰ ৰুটি খাব পাৰে। ময়দাৰ বস্তুটো এভইড কৰিব লাগে। যেনেকৈ ময়দাটো এটা ৰিফাইন বস্তু খালে তাৰমানে ট'টালিকৈ হজম হয়, আৰু যোনটো বস্তু সোনকালে হজম হয় সেই তাৰ পৰা চুগাৰটো অধিককৈ বাঢ়া দেখা যায়। তো সেইটো এভইড কৰাটো দৰকাৰ। আৰু ফল মূল খোৱাটো দৰকাৰ। নিউট্ৰিশ্যন ফল মূলৰ পৰাও তাৰমানে মাইক্ৰ' নিউট্ৰিয়েণ্টছ আৰু ভিটামিনছ মানে পোৱা যায়। আৰু মধুৰিআম, ডালিম, অমিতা, কমলা, আপেল, নাচপতি এইবোৰ ফল খোৱাত কোনো আপত্তি নাই, সেইবোৰ খাব পাৰে। দিনত এটা আগবেলা আধা ফাল, পিছবেলা আধা ফাল কৰি পেলাই তেনেকৈ দিনটোত এটা ফল খাব পাৰে।
খালি যোনকেইটা ফলত আপোনাৰ ধৰক সোনকালে হজম হয় আম কঁঠাল আনাৰস লিচু আঙ্গুৰ আতলছ কল এইকেইটাত তাৰমানে চুগাৰ বাঢ়ে তো ডায়েবেটিছ ৰোগীসকলে সেইকেইটা ফল বাদ দি বাকী ফলখিনি খাব পাৰে আৰু ফল হিচাপে খালে বেছি পুষ্টিকৰ হয় ফ্ৰুট জুচ হিচাপে খোৱাটো ডায়েবেটিছ ৰোগীৰ কাৰণে বাধা আছে কাৰণ ফ্ৰুট জুচ খালে ধৰক আপুনি কমলাৰ জুচ এগিলাচ খাব হ'লে আপুনি 4-5টা কমলা চেপিলেহে এগিলাচ জুচ ওলাব তো আপোনাৰ কেলৰিটো দেখা দেখি আপোনাৰ বাঢ়ি গ'ল এটা কমলা খাবলৈ এলাৱেঞ্চ আছিলে আপুনি যদি 5টা কমলা এটা বাৰতে খাই দিছে তেনেহ'লে আপোনাৰ কেলৰিটো বাঢ়ি গ'ল তো সেই বস্তুটো আমি যাতে নহয় সেইটো চাব লাগে আৰু এটা ৰুটিনত খোৱাটো দৰকাৰ তাৰমানে ব্ৰেকফাষ্টটো ধৰক মানুহৰ হেভি খাব লাগে আমি ডিনাৰটো খুব হেভি খাওঁ ব্ৰেকফাষ্টটো লাইট খাওঁ কিন্তু সেইটো ওলোটা কৰি আছোঁ আমি তো ব্ৰেকফাষ্টটো হেভি খাব লাগে যাতে দিনটোৰ কাৰণে চলিব পৰা যায় তাৰ পিছৰ মিলটো ধৰক লাঞ্চৰ আগতে যদি কিবা এটা স্নেক এটা খালোঁ ফল এটা যদি কিবা খালোঁ বা লাচি এগিলাচ যদি খালোঁ বা এবাটি ধৰক স্প্ৰাউটছ খালোঁ তো সেইটো খাব পাৰি আৰু দুপৰীয়াৰ যিসকল লোকে ভাত খায় বা ৰুটি খাই খাব পাৰিব সেইটোত আপত্তি নাই ইনফেক্ট 3 সাঁজ ভাত খালেও আপত্তি নাই কিন্তু ভাতৰ পৰিমাণটো কম হ'ব লাগে চব্জিৰ পৰিমাণ বেছি হ'ব লাগে আৰু প্ৰত্যেকটো সাজত ধৰক আপোনাৰ ধৰক ভাত বা দালি বা কিবা এটা মানে আঞ্জা তৰকাৰী থাকিব লাগে যাতে আপোনাৰ ধৰক ভাতৰ পৰা যোনটো বস্তু আমি প্ৰটিন এটা ৰাইচত লেকিং থাকে সেইটো দালিত প্ৰেজেণ্ট থাকে সেইটো যেতিয়া আমি মিহলাই খাওঁ তেতিয়াহ'লে গাত সেই বেলেঞ্চ এমাউণ্টত এমিনো এচিডখিনি পোৱা যায় তো সেই বস্তুটো ফ'ল' কৰিব লাগিব চবেই আৰু অধিক মাত্ৰাত খাব নালাগে সদায় অলপমান ভোক ৰাখি যদি খোৱা যায় তেনেহ'লে আপোনাৰ ধৰক ডায়েবেটিছটো নিয়ন্ত্ৰণ থাকিব বুলি এটা আপুনি নিশ্চয়কৈ মানে মেণ্টেলি প্ৰিপেয়াৰ্ড হৈ থাকিব পাৰে যদি ভোক পলাই খায় আপুনি ধৰক একদম পেট গেৰলা কৰি আপোনাৰ ডিঙিলৈকে আপুনি ধৰক খাইছে তেতিয়াহ'লে আপোনাৰ ধৰক চুগাৰ নিশ্চয়কৈ বাঢ়িবই তো সেইকাৰণে এটা বস্তু মনত ৰাখিব যে অলপ ভোক ৰাখি যদি আমি খোৱা যায় তেতিয়াহ'লে আপোনাৰ চুগাৰখিনি কণ্ট্ৰলত থাকে মই এটা এইখিনিতে ফোন লৈ লৈছোঁ ডক্টৰ হয় এটা ফোন লৈ লৈছোঁ হয় হয় স্বাগতম অনুষ্ঠানলৈ প্ৰশ্নটো কৰিব পাৰে আপোনাৰ হেল্ল' হেল্ল' কওক হয় মই বিশ্বনাথ হয় ক'ব মোৰ মানে 3 মহীয়া বেবী আছে এতিয়া মই ভেকচিনটো ল'ব পাৰিমনে কিমান মাহ ক'লে 3 মহীয়া 3 মাহ হেল্ল' 3 মাহ 3 মহীয়া বাচ্চা আছে শিশু আছে হয় হয় ভেকচিনটো আপুনি এতিয়া ল'ব নোৱাৰিব তাৰমানে এক্সক্লুচিভ ব্ৰেষ্ট ফিডিং যেতিয়ালৈকে চলি থাকে তেতিয়া মানে ভেকচিনটো লোৱাটো খুব এটা উচিত নহ'ব সেই এক্সক্লুচিভ ব্ৰেষ্ট ফিডিঙৰ পিৰিয়ডটো পাৰ হৈ যোৱাৰ পিছত ধৰক 7-8 মাহ বা এবছৰ হোৱাৰ পিছতহে আপুনি ধৰক লোৱাটো ঠিক হ'ব আৰু এটা ফোন আছে কাৰণ এতিয়াও তাৰমানে বাচ্চাত আপোনাৰ ভেকচিনটো কি ধৰণে বিহেভ কৰিব আমি এতিয়ালৈকে গম পোৱা নাই সেইকাৰণে ব্ৰেষ্ট ফিডিং যেতিয়া অৱস্থাত আপুনি মহিলাগৰাকীয়ে আপোনাৰ ভেকচিন দিলে বাচ্চালৈ কি হ'ব পাৰে সেইটো আপুনি এতিয়াও এষ্টাব্লিছ হোৱা নাই যিহেতু সেইকাৰণে অলপমান আপুনি ৰখাটো ভাল হ'ব আৰু এটা ফোন আছে এইখিনিতে লৈ লওঁ ভেকচিনৰ শিশুত ট্ৰায়েলছ চলি আছে বাচ্চাসকলৰো ভেকচিনৰ ট্ৰায়েল চলি আছে এইমছত চলি আছে তো সেই কিছুমান আমি নলেজ যেতিয়া পাম যে বাচ্চাটো ভেকচিন দিব পাৰি বা নোৱাৰি তেতিয়াহ'লে আপোনাৰ ধৰক ভেকচিন লোৱাত কোনো ভয় নাথাকিব তো এইটো মুহূৰ্তত এটলিষ্ট আপুনি ৰখাটো ভাল হ'ব আৰু এটা ফোন আছে স্বাগতম অনুষ্ঠানত এই প্ৰশ্নটো কৰিব পাৰে আৰু প্ৰশ্ন আছিলে কিবা আছে আৰু এটা ফোন আছে লৈ লৈছোঁ স্বাগতম অনুষ্ঠানলৈ প্ৰশ্নটো কৰক হয় হয় হেল্ল' 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 যথেষ্ট পলম হৈছে আমি ফোনটো কাট কৰিব লাগিব কাৰণ সময় যথেষ্ট হৈছে তেওঁ হেল্ল' নাই নাই আমি পুনৰ আমাৰ কথাৰ মাজলৈ আহোঁ আপুনি খাদ্য তালিকাখন আৰু দেখিবলৈ পোৱা গৈছে যে সাধাৰণতে ডায়েবেটিক ৰোগীসকলৰ বাবে এখন বেলেঞ্চ ডায়েটৰ খুবেই প্ৰয়োজন তেতিয়াহে হয়তো কণ্ট্ৰলত থকাৰ কথা আহে যিহেতু মই আৰু এটা কথা কওঁ যে ব্লেক ফাংগাছৰ কথা ওলাইছিলে অসমত ৰিচেণ্টলি এটা কেছ আপোনাৰ অসম মেডিকেল কলেজ হাস্পাতালত ওলাইছে যিজন এটা ভাল খবৰ যে তেওঁ তাৰ পৰা ভাল হৈছে ভাল হোৱাটো এটা ভাল খবৰ হয়তো লাইন কাটা গৈছে চাগে হয় হয় হয়তো লাইন কাটা গৈছে হেল্ল' হয়
সি ফোনটো কাটা গৈছে, যোগাযোগ বিচ্ছিন্ন হৈছে। মই আপোনাৰ সৈতে কথা পাতিছোঁ ডক্টৰ, যিহেতু আমি ডায়েবেটিছৰ প্ৰসংগত কথা পাতি আছোঁ, গতিকে অসমত ব্লেক ফাংগাছৰ যিটো কেছৰ কথা ওলোৱা হৈছিলে, যিহেতু নাই তেনেকুৱা, কিন্তু এই ৰিচেণ্টলি আজি 2-3 দিনৰ আগত অসম মেডিকেল কলেজ হাস্পাতালত এজন ৰোগী ধৰা পৰিছে। কিন্তু ভাল খবৰ এইটোৱে যে তেওঁ বৰ্তমান সুস্থ বুলি জানিব পৰা গৈছে, অৰ্থাৎ চিকিৎসা যি দি থকা হৈছে যোনটো দেখা গৈছে আপোনাৰ বেছিভাগ দৰ্শকৰ ভেকচিন ৰিলেটেডে প্ৰশ্ন আছিলে। তো আকৌ এবাৰ কৈছোঁ, ভেকচিন ডায়েবেটিছ ৰোগী হওক বা ডায়েবেটিছ নাথাকিলেও আপোনাৰ সকলোৱে ভেকচিন ল'ব পাৰে। এতিয়া সদ্যহতে আপোনাৰ 18 বছৰৰ ওপৰৰ মানুহৰ কাৰণে ভেকচিন এভেইলেবল হৈ আছে। ভেকচিন এতিয়া চৰকাৰেও বহু ষ্টেপছ লৈছে ভেকচিন মাছ ৱেট দিবৰ কাৰণে। তো সকলোৱে ভেকচিন লোৱাটো দৰকাৰ, যাতে বেমাৰটোৰ পৰা বাচি থাকিব পাৰি। বেমাৰটোৰ পৰা বাচিবলৈ মানে কমপ্লিকেশ্যনছৰ পৰা যাতে বাচি থাকিব পাৰি, সেইকাৰণে ভেকচিনেশ্যনটো সকলোৱে আগবঢ়াটো দৰকাৰ। আৰু তাৰ লগত আপোনাৰ ধৰক যোনখিনি চৰকাৰে বান্ধি দিয়া নিয়ম যোনখিনি দিছে, যে আপোনাৰ ক'ভিড প্ৰট'কল যোনখিনি ফ'ল' কৰিব দিছে, যে মাস্ক পৰিধান কৰিব লাগে আৰু প্ৰপাৰ ৱেত মাস্ক পৰিধান কৰাটো দৰকাৰ। আপোনাৰ মাস্কখন নাক আৰু মুখখন ঢাক খাব লাগে, নাকি আপোনাৰ ধৰক ডিঙিত বা থুতুৰিত লৈ পেলাই মাস্কখন থাকিলে দেখাবৰ কাৰণে মাস্ক এখন ৰাখিলে লাভ নাই। ধন্যবাদ জনাইছোঁ। আমাৰ সৈতে আছিল ডক্টৰ ৰূপম দাস, আৰু তেওঁ ইতিমধ্যে বিস্তৃতভাৱে সকলোখিনি কথা আমাক বুজাই দিলে। ধন্যবাদ জনাইছোঁ আপোনাক, আৰু লগতে আমাৰ দৰ্শকসকল যিসকলে আমালৈ ফোন কৰিলে তেওঁলোককো ধন্যবাদ। ইয়াৰে সৈতে আমি অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ। মাইথান ষ্টীল ইমান